কোকৰাঝাৰৰ বালাগাঁৱত ওৱান ষ্টপ চেণ্টাৰ হকী মুকলি হকীৰ আনুষ্ঠানিকভাৱে মুকলি কৰে ৰাজ্যসভাৰ সাংসদ ৰণগুণ নাৰ্জাৰীয়ে অনুষ্ঠানত উপস্থিত বিটিআৰ সমাজ কল্যাণ বিভাগৰ কাৰ্যবাহী সদস্য গৌতম দাস উপস্থিত থাকে জিলা আয়ুক্ত প্ৰদীপ কুমাৰ ডিবিডিও এই আঁচনিয়ে মহিলা শিশুক ভিন্ন ধৰণে সেৱা আগবঢ়াব বুলি মন্তব্য কৰে ৰাজ্যসভাৰ সাংসদ ৰণগুণ নাৰ্জাৰী ওৱান ষ্টপ চেণ্টাৰ বিল্ডিং নতুনকৈ বনোৱা হৈছিল এইটো খুব উদ্বোধন কৰা হ'ল আৰু এই বিল্ডিঙৰ দ্বাৰাই এতিয়া যি ব্যক্তিসকলে বিপদত পৰিব তেওঁলোকক উদ্ধাৰৰ কাৰণে ইয়াত ব্যৱস্থা কৰা হৈছে বিশেষকৈ মহিলা আৰু শিশু মহিলা আৰু গাৰ্লছসকলৰ কাৰণে এই ব্যৱস্থাটো কৰা হৈছে এইটো ভাৰত চৰকাৰৰ এটা আঁচনি হয় আৰু প্ৰত্যেকটা জিলাত এইটো প্ৰতিষ্ঠা কৰা হৈছে কোকৰাঝাৰত আগৰ পৰাই আছিলে অনুষ্ঠানটো কিন্তু বিল্ডিংটো নতুনকৈ বনোৱা হৈছে আৰু ইয়াৰ ফেচিলিটিজটো অলপ বঢ়াই দিয়া হ'ব তো মই ভাবোঁ এই চেণ্টাৰৰ দ্বাৰাই আমাৰ কোকৰাঝাৰ জিলাত যিমান বিপদত পৰা আমাৰ মহিলাই হওক ছোৱালীয়ে হওক তেওঁলোকক বিভিন্ন ইয়াত যিটো দিশ আছে যদি লিগেল যদি কাউন্সিলিঙৰ দৰকাৰ হয় সেইটো ইয়াৰ প্ৰভিজন আছে 24 আৱাৰ্ছ ইয়াত ছাৰ্ভিচ দিবৰ কাৰণে ইয়াৰ ব্যৱস্থা আছে আজি আমাৰ শিশু আৰু মহিলা কল্যাণ বিভাগৰ ভাৰত চৰকাৰৰ সহযোগত আৰু আমাৰ বিভাগ তথা জিলা প্ৰশাসনৰ উদ্যোগত ওৱান ষ্টপ চেণ্টাৰ সখী ইয়াৰ স্থায়ী কাৰ্যালয় যি স্থায়ী বিল্ডিং এয়া নিৰ্মাণ হোৱাৰ পিছতে আমি আজি উন্মোচন কৰিলোঁ সখী অৰ্থাৎ ওৱান ষ্টপ চেণ্টাৰটো এনেকুৱা এটা অনুষ্ঠান য'ত আমাৰ সমাজৰ নিপীড়িত নিষ্পেষিত ভিক্টিমাইজ যিবোৰ মহিলা বিভিন্ন উৎপীড়িত অত্যাচাৰিত মহিলা ঘৰৰ পৰা ওলাই যায় সমাজৰ পৰা ওলাই যায় সমাজ বা ঘৰৰ পৰা ওলাই যায় তেনেকুৱা মহিলাসকলক যেতিয়া ৰেস্কিউ কৰা হয় প্ৰশাসনে বা NGO বা তেওঁলোকক যেতিয়া ঘৰৰ বা সমাজলৈ উভতাই অনাৰ প্ৰয়াস কৰা হয় তেতিয়া এটা সমস্যাৰ সৃষ্টি হয় ঘৰ বা সমাজে তেওঁলোক গ্ৰহণ কৰিব নালাগে তেতিয়া সেই মহিলাখিনিক ওৱান ষ্টপ চেণ্টাৰত 5 দিনৰ বাবে ৰখা হয় তেওঁলোকৰ স্বাস্থ্য তেওঁলোকৰ আইনগত সহায় তেওঁলোকৰ খোৱা লোৱা সকলো ক্ষেত্ৰৰ সুবিধা ইয়াত উপলব্ধ হ'ব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ